জাক পাতি ওলাই আহিছে বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান প্ৰথমে চাওক এই দৃশ্য খাদ্যৰ সন্ধানত এইদৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে এজাক বন্যহস্তী ৰাজ্যত এতিয়া বানৰ সমস্যা তাৰ মাজতে বিলয় নোহোৱা হৈছে বন্য জন্তুসমূহৰো সেয়ে কিছুদিন ধৰি বিশ্বনাথ ঘাটৰ উমাতুমনি দ্বীপৰ নিচেই কাষত অৰ্থাৎ কাজিৰঙাৰ ষষ্ঠ সংযোজনত থিতাপি লৈছে ৬০-৭০জনীয়া বন্যহস্তীৰ দলে ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলৰাশি বৃদ্ধি পোৱাত দিশহাৰা হৈছে হাতীৰ জাকটোৱে জনবসতি অঞ্চলত প্ৰৱেশ কৰাৰ চেষ্টা চলাই যদিও উত্তেজিত ৰাইজ আৰু বন বিভাগৰ তৎপৰতাত বেলেগ দিশলৈ গতি কৰে বন্যহস্তীৰ জাকটোৱে যোৱা দুদিনৰ পৰা ইয়াত বিশ্বনাথ ঘাটত আপোনাৰ হাতী মোটামুটি 12টা আছে হাতী পাৰ হৈ আহিলে মানে আপোনাৰ হেৰিৰ পৰা কাজিৰঙাৰ পৰা আমাৰ 6th এডিশ্যন ফালে নৰ্থ ৰেঞ্জৰ ফালে মেইন প্ৰব্লেমটো হ'ল আপোনাৰ পানী যিহেতু বহুত সোনকালে বাঢ়ি আছে পানী বঢ়াৰ কাৰণে যে মাজৰ টাপুখিনি এতিয়া লাহে লাহে নাইকিয়া হৈ আছে চ' মানে হাতীখিনি এতিয়া ইয়াত পাৰ হৈ আহিলে বৰ্তমান আমি খেদিবলৈ চেষ্টা কৰি আছোঁ এই পৰ্যন্ত হাতী জাকটোৱে নদীৰ পাৰত আশ্ৰয় লৈ আছে সেয়ে বিপদমুক্ত হ'ব পৰা নাই বিশ্বনাথ ঘাটবাসী বন বিভাগৰ লোকে টহল দি তীক্ষ্ণ দৃষ্টি ৰাখিছে বন্যহস্তীৰ গতিবিধিৰ ওপৰত বিশ্বনাথৰ পৰা ডক্টৰ সিঙৰ ৰিপৰ্ট প্ৰাগ নিউজ